Hey guys, National Pension System Trust পৰা requirement কাৰণে notification আহিছে আৰু এইটো ভিডিঅ'ত মই আলোচনা কৰিম যেটো requirement কাৰণে notification আহিছে তাৰ vacancy details খিনি লগতে vacancy খিনি apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব selection process কেনেকৈ হ'ব salary আপুনি কিমান receive কৰিব লগতে এইটো requirement যদি apply process দি আছে কেনেকৈ apply কৰিব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last apply কৰিব পাৰিব তাৰ complete details মই আপোনাক এই ভিডিঅ'ৰ systematic provide কৰিম যদি এই requirement regarding কোনো ধৰণৰ question থাকে ভিডিঅ'টোৰ comment sectionত comment কৰি দিব within 48 hoursৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা response পাব যদি আপুনি interested দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো National Pension System Trust Requirement 2026 ৰ কাৰণে notification আহিছে আৰু ইয়াৰ details খিনি মই আপোনাক এই ভিডিঅ'ৰ systematic provide কৰিম এতিয়া vacancy details লগতে আপুনি vacancy খিনিত apply কৰোতে কি eligibility criteria follow কৰিব লাগিব এইখিনি details চেক কৰিব পাৰিব এতিয়া executive post কাৰণে notification আহিছে আৰু তাতে আপোনাৰ যেটো qualification দি আছে আপোনাৰ graduation degree complete কৰিব লাগিব লগতে at least আপোনাৰ 60% mark থাকিব লাগিব তেতিয়াহলে আপুনি executive postত apply কৰিব পাৰিব লগতে experience বিচাৰিছে at least 3 years আপোনাৰ experience থাকিব লাগিব banking financial service and insurance sectorত Next যদি post দি আছে আপুনি apply কৰিব পাৰিব analyst postৰ কাৰণে যদি আপোনাৰ qualification টো বিচাৰিছে আপোনাৰ professional qualification থাকিব লাগিব যদি আপুনি CA course complete কৰিছে বা MBA complete কৰিছে বা PGDM course আপুনি complete কৰিছে বা MCOM আপুনি complete কৰিছে বা CFA course আপুনি complete কৰিছে or দি আছে যদি FRM course আপুনি complete কৰিছে তেতিয়াহলে এইটো requirementত আপুনি apply কৰিব পাৰিব লগতে বিচাৰিছে তেনেকুৱা relevant disciplineৰ পৰা মানে financial analysis require হ'ব যদি আপোনাৰ তেনেকুৱা কোনো ধৰণৰ experience থাকে তেতিয়াহলে আপুনি এইটো postত apply কৰিব পাৰিব next যেটো post দি আছে senior executive and senior analyst postত apply কৰিব পাৰিব আৰু তাতে আপোনাৰ role দি আছে minimum 5 years plus আপোনাৰ experience থাকিব লাগিব আৰু আপুনি তাতে আপোনাৰ যদি experience থাকিব তাতে আপুনি specialize হ'ব লাগিব তেনেকুৱা related field পৰা আপুনি হ'ব লাগিব যদি আপুনি IT কৰিছে বা HR বা legal or দি আছে যদি আপুনি pension fund monitoring কোনো ধৰণৰ তেনেকুৱা কাম কৰিছে 5 year plus তেতিয়াহলে আপুনি এটো requirementত apply কৰিব পাৰিব apply কৰোতে আপুনি age limit টো follow কৰিব লাগিব যদি executive and analyst postত আপুনি apply কৰি আছে minimum আপোনাৰ 23 years বিচাৰিছে আৰু maximum আপুনি 35 years লৈ কিনে এটো postত apply কৰিব পাৰিব যদি আপুনি senior executive and senior analyst postত apply কৰি আছে minimum 25 years বিচাৰিছে আৰু maximum আপুনি 40 years লৈ কিনে apply কৰিব পাৰিব এতিয়া চাই লওক vacancy খিনিত apply কৰাৰ পিছত আপোনাৰ salary and compensation আপুনি কিমান receive কৰিব যেটো monthly আপোনাৰ salary দি আছে 70000 ৰ পৰা লৈ কিনে 1,50,000 আপুনি per month receive কৰিব লগতে আপোনাৰ যিখিনি qualification থাকিব না experience ৰ ওপৰত বেছ কৰি কিনে আপোনাৰ যেটো compensation থাকে এটো আপোনাক provide কৰা হ'ব এতিয়া চাই লওক এটো requirementত যেটো selection process দি আছে তো আপুনি apply কৰিব লাগিব আৰু apply কৰাৰ পিছত আপোনাৰ যেটো qualification and experience আছে ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক shortlisted কৰা হ'ব তাৰ পিছত আপুনি personal interview face কৰিব লাগিব আৰু এইখিনি হোৱাৰ পিছত আপোনাৰ documents টো verification হ'ব আপুনি finally join কৰিব পাৰিব আপুনি এটো requirementত কেনেকৈ আপুনি এটো requirementত apply কৰিব এটো requirementত apply কৰোতে আপুনি কেইবাটা step follow কৰিব লাগিব তাৰ কাৰণে প্ৰথমতে আপুনি official websiteত visit কৰিব আৰু তাতে আপুনি career sectionত visit কৰিব আৰু তাতে requirement যেটো latest requirement আহিছে তাতে click কৰিব official notification টা আপুনি download কৰিব আপুনি তাতে check কৰি ল'ব আপোনাৰ eligibility criteria খিনি এইখিনি চেক কৰাৰ পিছত আপুনি apply কৰিব লাগিব এটো requirementত apply কৰোতে আপোনাৰ যেটো process দি আছে আপুনি mail কৰিব লাগিব আপুনি ভালকে এটা CV বা resume এটা আপডেট কৰি ল'ব আৰু তাতে আপোনাৰ গুটেখিনি information details খিনি আপুনি তাতে fill up কৰি দিব next stepত আপুনি গ্ৰেডৰ যেটো self testament কৰিব লাগিব আপোনাৰ যিখিনি qualification and marksheet খিনি আছে আপুনি class 10 ৰ পৰা লৈ কিনে আপোনাৰ যিখিনি qualification আছে সেইখিনি marksheet লগত আপোনাৰ certificate and experience certificate খিনি আপুনি এটা PDF file বনাই কিনে আপুনি 5th stepত আপুনি mail ID টো নোট কৰি ল'ব mail ID টো দি আছে এটো mail ID আপোনাক মই এটো ভিডিওৰ descriptionত provide কৰি দিম তাতে আপুনি send কৰি দিব লাগিব আপোনাৰ যেটো documents আপুনি এটা PDF file formatত বনাই ল'ব আপোনাৰ with CV লৈ কিনে আপুনি বনাব আৰু তাতে আপুনি send কৰি দিব লাগিব মেইলত আপুনি send কৰোতে আপুনি make sure কৰিব যেটো মেইলৰ subject line দিয়া থাকে তাতে আপুনি must be কোনটো postত apply কৰি আছে তাতে post name টো আপুনি must be mention কৰি দিব এতিয়া চাই লওক এটো requirementত আপোনাৰ যেটো important dates খিনি দিয়া আছে official notification to April 8 2026 ত release হৈছে আৰু apply to April 8 2026 ৰ পৰা start হৈছে আৰু last আপুনি April 29 2026 লৈকে apply কৰিব পাৰিব এটো requirement regarding যদি কোনো ধৰণৰ question থাকে ভিডিওটোৰ comment sectionত comment কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আজিৰ ভিডিও মই ইমানতে সামৰিছো